নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম মাৰ্চ মাহৰ ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বিলাক আমি আলোচনা কৰিম। ইয়াত আসাম, নৰ্থ ইষ্ট, নেশ্যনেল, ইণ্টাৰনেশ্যনেল সকলোবিলাক প্ৰয়োজনীয় প্ৰশ্ন ইয়াত থাকিব। গোটেই মাহটোৰে প্ৰয়োজনীয় প্ৰশ্নবিলাক আমি আলোচনা কৰিম। আৰু যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ MCQ বা ইয়াৰ ডিটেইলছ পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে। ইয়াতে আপোনালোকে 2024 চনৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বিলাক পাব, 25ৰো পাব, 26ৰ বিলাকো পাব, এবছৰলৈকে আপডেট হৈ থাকিব। ইয়াত MCQ বিলাকো পাব, ইম্পৰ্টেন্ট যিবিলাক ইভেন্টছ সেই ইভেন্টছ বিলাকৰো এক্সট্ৰা আপোনালোকে নোটছ পাব। ইয়াতে মক টেষ্টটো আপোনালোকে পাব। তো অসমীয়া ইংৰাজী দুটা মাধ্যমতে আছে। তো যদি বিচাৰে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে। আৰু ইয়াৰ উপৰিও আসাম টেট, GTPGT বা CTET, B.Ed এন্ট্ৰেন্স এইবিলাকৰ যদি কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ৱেবত এক্সেছ কৰিব বিচাৰে কম্পিউটাৰ বা PCৰ জৰিয়তে তেতিয়া আপোনালোকে ভিজিট কৰিব www.digitalassam.in। ইয়াত আপোনালোকে নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোৰে লগইন কৰিলে তাৰ পৰা এক্সেছ কৰিব পাৰিব। তো ইয়াৰ উপৰিও যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে, তাত আপোনালোকে কন্টেক্ট কৰিব পাৰে। ঠিক আছে, তো আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। তো প্ৰথম প্ৰশ্নটোলৈকে আহিছো। প্ৰথম প্ৰশ্নটোত সুধিছে ফৰ দ্য ফাৰ্ষ্ট টাইম ইন মাৰ্চ 2026 আসামছ GI টেগ জহা ৰাইচ ৱাজ এক্সপৰ্টেড টু হুইচ কাণ্ট্ৰি। যে 2026 চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে অসমৰ GI টেগ কৰা জহা চাউল কোনখন দেশলৈ ৰপ্তানি কৰা হৈছিলে। তো ইয়াতে সুধিছে GI টেগ লাভ কৰা অসমৰ জহা চাউলৰ কথা সুধিছে যে প্ৰথমবাৰৰ বাবে এই জহা চাউল অসমৰ বিদেশলৈকে ৰপ্তানি কৰা হৈছে। গতিকে কোন দুখন দেশলৈকে ৰপ্তানি কৰা হৈছে বা এক্সপৰ্ট কৰা হৈছে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, UK এণ্ড ইটালী। গতিকে UK আৰু ইটালীলৈকে ৰপ্তানি কৰা হৈছে প্ৰথমবাৰৰ বাবে। আমি যদি চাওঁ ইয়াতে 25 মেট্ৰিক টনছ জহা ৰাইচ এক্সপৰ্ট কৰা হৈছে প্ৰথমবাৰৰ বাবে বিদেশলৈকে, ইউনাইটেড কিংডম আৰু ইটালীলৈকে। আৰু আপোনালোকে মনত ৰাখিব এইটো এটা প্ৰশ্ন ইয়াতে সুধিব পাৰে যে জহা চাউলে কেতিয়া GI টেগ লাভ কৰিছিলে, জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ 2017 চনত লাভ কৰিছিলে। তো এইটো প্ৰশ্ন সুধিব পাৰে। তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব। তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 2 লৈকে। ইয়াতে সুধিছে হু বিকাম আসামছ ফাৰ্ষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ। যে অসমৰ প্ৰথম দবা খেলৰ গ্ৰেণ্ড মাষ্টাৰ কোন হৈছে। গতিকে অসমৰ বা গোটেই নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম হয় যিয়ে দবা খেলত গ্ৰেণ্ড মাষ্টাৰ লাভ কৰিছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ময়ংক চক্ৰৱৰ্তী। গতিকে ময়ংক চক্ৰৱৰ্তী হৈছে প্ৰথমগৰাকী আমাৰ অসমীয়া বা প্ৰথমগৰাকী আমাৰ নৰ্থ ইষ্টৰ যিগৰাকীয়ে চেছ গ্ৰেণ্ড মাষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। তো ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন মনত ৰাখিব। তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 3 লৈকে। ইয়াতে সুধিছে ময়ংক চক্ৰৱৰ্তী বিকেম ইণ্ডিয়াছ হুইচ নাম্বাৰ গ্ৰেণ্ড মাষ্টাৰ। যে কিমান সংখ্যক তেওঁ গ্ৰেণ্ড মাষ্টাৰ হয় ইণ্ডিয়াৰ। ইয়াতে অসমৰ কথা সোধা নাই কাৰণ তেওঁ অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ, সেই বিষয়ে আমি অলৰেডি আলোচনা কৰিলোৱে। কিন্তু ইয়াতে সুধিছে তেওঁ ভাৰতবৰ্ষৰ কিমান নম্বৰ বা কিমান সংখ্যক তেওঁ গ্ৰেণ্ড মাষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰিলে। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 94th হয়। গতিকে ভাৰতৰ তেখেত 94th সংখ্যক গ্ৰেণ্ড মাষ্টাৰ আৰু অসমৰ তেওঁ প্ৰথম আৰু নৰ্থ ইষ্টৰ ভিতৰতো তেওঁ প্ৰথম হয়। ঠিক আছে, তো এই দুটা পইণ্ট মনত ৰাখিব। কেতিয়াবা নৰ্থ ইষ্টৰ প্ৰথম কোন তেনেধৰণে সুধিব পাৰে, তো ময়ংক চক্ৰৱৰ্তী হ'ব, বা সুধিব পাৰে অসমৰ প্ৰথম কোন, তেতিয়াও ময়ংক চক্ৰৱৰ্তী হ'ব। আৰু ভাৰতৰ তেখেত হৈছে 94th GM হয়, গ্ৰেণ্ড মাষ্টাৰ হয়। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 4 লৈকে। ইয়াতে সুধিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য বৰাক ভেলী ছেক্ৰেটেৰিয়েট। যে বৰাক উপত্যকা যিটো সচিবালয় সম্পৰ্কে তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক। গতিকে ৰিচেণ্টলি যে আসাম ছেক্ৰেটেৰিয়েটৰ এটা ব্ৰাঞ্চ বৰাক ভেলীত অপেন কৰা হৈছে। এই সন্দৰ্ভত 3টা ষ্টেটমেণ্ট দিয়া হৈছে। কিমানটা ষ্টেটমেণ্ট শুদ্ধ হয় সেইটো হৈছে আমাৰ প্ৰশ্ন। প্ৰথম ষ্টেটমেণ্টটোত সুধিছে ইট ৱাজ ইনাগুৰেটেড বাই হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয় ষ্টেটমেণ্টত কৈছে যে ইট ইজ লোকেটেড ইন শ্ৰীকোনা। আৰু 3 নম্বৰ ষ্টেটমেণ্টত কৈছে ইট ইজ মিন টু চাৰ্ভ দ্য ব্ৰহ্মপুত্ৰ ভেলী ৰিজিয়ন। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব 1 and 2 অনলি। গতিকে 1 আৰু 2 নম্বৰ যিটো ষ্টেটমেণ্ট হয় এই 1 আৰু 2 নম্বৰ ষ্টেটমেণ্ট দুটা শুদ্ধ হয়, 3 নম্বৰটো ভুল হয়। যে এই যে আসাম ছেক্ৰেটেৰিয়েটৰ যিটো ব্ৰাঞ্চ বৰাক ভেলীত অপেন কৰিছিলে এইটো কোনে ইনাগুৰেট কৰিছিলে, উদ্বোধন কৰিছিলে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এইটো একেবাৰে কাৰেক্ট হয়। আৰু দ্বিতীয়টোও কাৰেক্ট হয় যে এইটো ক'ত হয়, ক'ত অৱস্থিত, এইটো শ্ৰীকোনাত ইনাগুৰেট কৰা হৈছে, উদ্বোধন কৰা হৈছে।
কিন্তু 3 নম্বৰটোত কৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ সেৱাৰ বাবে ইয়াক বনোৱা হৈছে এইটো অশুদ্ধ কাৰণ যেটো ইয়াত উল্লেখ কৰা আছে প্ৰশ্নত বৰাক ভেলী সেক্ৰেটাৰিয়েট বুলি গতিকে এই বৰাক ভেলী ৰিজিয়নৰ যাতে সুবিধা হয় তাৰ বাবেহে ইয়াক সেই ঠাইত নিৰ্মাণ কৰা হৈছে বা স্থাপন কৰা হৈছে তো উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ 1 হ'ব ঠিক আছে তো 14 মাৰ্চ তাৰিখত মুখ্যমন্ত্ৰী গৰাকীয়ে ইনগ্ৰেট কৰিছে আসাম সেক্ৰেটাৰিয়েট কাৰ বাবে বৰাক ভেলীৰ বাবে কোট শ্ৰীকোণাত এটো মনত ৰাখিব গতিকে তিনিখন জিলা বৰাক ভেলী কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি তো ইয়াৰ যিবিলাক জনসাধাৰণ তেওঁলোক উপকৃত হ'ব তেওঁলোকে গুৱাহাটীলৈকে অসম সচিবালয়লৈকে গুৱাহাটীত থকা অসম সচিবালয়লৈকে তেওঁলোকে নাহিলেও তাত বিভিন্ন কামবিলাক তেওঁলোকে কৰিব পাৰিব গতিকে বৰাক ভেলীৰ যে কাছাৰ শ্ৰীভূমি বা হাইলাকান্দি এই অঞ্চলবিলাকৰ মানুহৰ সুবিধাৰ বাবে ইয়াক বনোৱা হৈছে ঠিক আছে তো পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয় বহুকেইটা কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে ইম্পৰ্টেণ্ট পইণ্টছবিলাক মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত দিছে দ্য আসাম গভৰ্ণমেণ্ট ইজ মুভিং টু ক্ৰিয়েট এ নিউ ৰিজাৰ্ভ ফৰেষ্ট এডজেচেণ্ট টু হুইচ ৱাইল্ড লাইফ চেংচুৰী ইন শোণিতপুৰ ডিষ্ট্ৰিক্ট ইয়াতে উঠিছে যে অসম চৰকাৰে শোণিতপুৰ জিলাৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত নতুন সংৰক্ষিত বনাঞ্চল সৃষ্টি কৰিবলৈ পৰিকল্পনা কৰিছে গতিকে আসাম গভৰ্ণমেণ্ট এটা প্ল্যান কৰিছে এখন নতুন ৰিজাৰ্ভ ফৰেষ্ট এখন ক্ৰিয়েট কৰিব এটা প্লেনিং কৰিছে আৰু ইয়াৰ কাৰ লগত সংলগ্ন হ'ব এখন ৱাইল্ড লাইফ চেংচুৰী বা বন্যপ্ৰাণী অভয়াৰণ্য শোণিতপুৰ জিলাত গতিকে কোনখনৰ কথা ইয়াতে কোৱা হৈছে হেতু হৈছে প্ৰশ্ন উত্তৰটো হ'ব অপচন নম্বৰ সি বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৰী গতিকে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত সংলগ্ন কৰি এখন নতুন ৰিজাৰ্ভ ফৰেষ্ট নিৰ্মাণ কৰাৰ কথা অসম চৰকাৰে প্ল্যান কৰিছে গতিকে এটো প্ৰস্তাৱিত আমি ক'ব পাৰো প্ৰস্তাৱিত ৰিজাৰ্ভ ফৰেষ্ট হয় শোণিতপুৰ জিলাৰ যি ৱাইল্ড লাইফ চেংচুৰী আছে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৰী তাৰ লগত সংলগ্ন কৰি নতুন ৰিজাৰ্ভ ফৰেষ্ট বনোৱা হ'ব তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৰী ক'ত অৱস্থিত হেতু সুধিব পাৰে শোণিতপুৰ জিলাত হয় ব্ৰহ্মপুত্ৰৰ সাউথ বেংকত অৱস্থিত হয় আৰু লাওখোৱা বুঢ়া চাপৰি ইকোসিস্টেমৰ এটা পাৰ্ট হয় এইবিলাক ইম্পৰ্টেণ্ট পইণ্টছ হয় আৰু কাজিৰঙা আৰু ওৰাং নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত হয় তো এনে ধৰণৰ প্ৰশ্নবিলাক সুধে যে কাৰ মাজত আছে অৱস্থিত বা ইয়াৰ কাষত কোন আছে এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে কাজিৰঙা আৰু ওৰাং নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৰী নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে উঠিছে ৰিসেন্টলি ইয়াওসাং ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট যে কোনখন ৰাজ্যত ইয়াওসাং উৎসৱ পালন কৰা হয় তো ৰিসেন্টলি পালন কৰা হৈছে এই উৎসৱটো কোনখন ৰাজ্যত পালন কৰা হৈছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি মণিপুৰ গতিকে মণিপুৰত পালন কৰা হল ৰিসেন্টলি ইয়াওসাং ফেষ্টিভেল আৰু এইটো মেইনলি মেইটি সকলে মণিপুৰৰ যি মেইটি সম্প্ৰদায় তো এই মেইটি সকলে পালন কৰে যি সময়ত আমি হোলি উদযাপন কৰো ঠিক একেই সময়তে তেওঁলোকে এই উৎসৱ পালন কৰে মেইটি সকলৰ দ্বাৰা মণিপুৰত নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে উঠিছে দ্য নিউলি ডিসকভাৰ্ড বাটাৰফ্লাই ইউথালিয়া জুবিন গাৰ্গী ৱাজ ফাউণ্ডেড যে নতুনকৈ আৱিষ্কাৰ কৰা পখিলা বাটাৰফ্লাই যাৰ নাম হৈছে ইউথালিয়া জুবিন গাৰ্গী এই কোন ঠাইত পোৱা গৈছে হেতু হৈছে প্ৰশ্ন নতুন এটা প্ৰজাতি যাক নামাকৰণ কৰা হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ নামত ইয়াক নামাকৰণ কৰা হৈছে ইউথালিয়া জুবিন গাৰ্গী বুলি গতিকে কোন ঠাইত আৱিষ্কাৰ কৰা গৈছিলে বা পোৱা গৈছিলে এই নতুন প্ৰজাতিৰ বাটাৰফ্লাই তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব লেফাৰডা ডিষ্ট্ৰিক্ট যে ইয়াত জিলাখনৰ নাম দিয়া হৈছে আৰু এই অৰুণাচল প্ৰদেশত অৱস্থিত অৰুণাচল প্ৰদেশৰ এখন জিলা লেফাৰডা তো এই জিলাত পোৱা গৈছিলে এই বাটাৰফ্লাই নতুন প্ৰজাতিৰ পখিলা ঠিক আছে এই পইণ্টটো মনত ৰাখিব নামটো মনত ৰাখিব কি নাম দিয়া হৈছে এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে উঠিছে হু ইজ দ্য ৰিচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমি এৱাৰ্ড 2025 ইন দ্য আছামিজ লেংগুৱেজ কেটেগৰী ফৰ দ্য নভেল টাইটেল কৰি খেলৰ সাধু কৰি খেলাৰ সাধু শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ শাখাত 2025 চনৰ সাহিত্য একাডেমি বঁটা কোনে লাভ কৰে তো প্ৰশ্নত সুধিছে আমাক সাহিত্য একাডেমি বঁটাৰ কথা সুধিছে আৰু অসমীয়া লেংগুৱেজ কেটেগৰীত অসমীয়া ভাষাৰ শিতানত কোনে লাভ কৰিছে কৰি খেলাৰ সাধু নামৰ উপন্যাসখনৰ বাবে তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব দেৱব্ৰত দাস তো দেৱব্ৰত দাসে লাভ কৰিছে কৰি খেলৰ সাধুৰ বাবে সাহিত্য একাডেমি বঁটা অসমীয়া ভাষা শিতানত নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 9
ইয়াতে সুধিছে হু ইজ দ্য ৰিচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমি এৱাৰ্ড 2025 ইন দ্য বড়ো লেংগুৱেজ কেটেগৰী ফৰ দ্য নভেল টাইটেলড ডংনুইলামা মৌনছে গাথং। এই যিখন উপন্যাস বড়ো ভাষাৰ এই উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে, কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সহায়শলী ব্ৰহ্ম। সহায়শলী ব্ৰহ্মই লাভ কৰিছে। তো উচ্চাৰণ ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। গতিকে মনত ৰাখিব বড়ো ভাষা কেটেগৰীত লাভ কৰিছে, কোনখন উপন্যাসৰ বাবে লাভ কৰিছে এইটো প্ৰশ্ন সুধিব পাৰে। ডংনুইলামা মৌনছে গাথং এই উপন্যাসখনৰ বাবে কোনে লাভ কৰিছে? সহায়শলী ব্ৰহ্মই লাভ কৰিছে। তো পইণ্টছবিলাক মনত ৰাখিব। তো আমি যদি চাওঁ এইটো 2025ৰ এৱাৰ্ড হয়, কিন্তু 26ত ইয়াক দিয়া হ'ল। তো 24টা ইণ্ডিয়ান লেংগুৱেজত দিয়া হৈছে 16 মাৰ্চ তাৰিখত। এইবাৰ 8খন পয়েট্ৰি বুকছে লাভ কৰিছে, 8খন কবিতা পুথিয়ে লাভ কৰিছে, 4খন নভেলছে লাভ কৰিছে আৰু 6টা শ্বৰ্ট ষ্টৰী বা চুটি গল্পই লাভ কৰিছে আৰু 2খন এছে। আৰু আমি যদি অসমৰ কথা কওঁ, অসমৰ 2গৰাকী লাভ কৰিছে, দেৱব্ৰত দাস অসমীয়া ভাষা শিতানত অসমীয়া নভেল কৰি খেলাৰ সাধুৰ বাবে। পইণ্ট দুটা মনত ৰাখিব, নভেলখনৰ নামো মনত ৰাখিব লাগিব, লিখকগৰাকীৰ নামো মনত ৰাখিব লাগিব। তাৰপিছত সহায়শলী ব্ৰহ্মই তেখেতে লাভ কৰিছে বড়ো ভাষা শিতানত, উপন্যাসখনৰ নাম হৈছে ডংনুইলামা মৌনছে গাথং। নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং অথৰ্ছ অন দ্য সাহিত্য একাডেমি এৱাৰ্ড 2025 ফৰ দ্য হিন্দী মেম'ৰ জিতেজী এলাহাবাদ। এখন হিন্দী স্মৃতি গ্ৰন্থ জিতেজী এলাহাবাদৰ বাবে 2025 চনৰ সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মমতা কালিয়া। মমতা কালিয়া তেখেতে লাভ কৰিছে হিন্দী স্মৃতি গ্ৰন্থ জিতেজী এলাহাবাদৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 11লৈকে। ইয়াতে সুধিছে হু ইজ দ্য ৰিচিপিয়েণ্ট অফ দ্য সাহিত্য একাডেমি এৱাৰ্ড 2025 ইন দ্য ইংলিছ লেংগুৱেজ কেটেগৰী ফৰ দ্য নভেল টাইটেল ক্ৰিমছন স্প্ৰিং। যে ইয়াতে ইংৰাজী ভাষা শিতানৰ কথা সুধিছে, আগতো হিন্দী ভাষা শিতানত আছিল, এইবাৰ ইংৰাজী ভাষা শিতানত ক্ৰিমছন স্প্ৰিং শীৰ্ষক এখন উপন্যাসে লাভ কৰিছে। গতিকে কোনে লাভ কৰিলে, ইয়াৰ ৰাইটাৰ কোন আছিলে সেইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব নৱতেজ স্বৰ্ণ। নৱতেজ স্বৰ্ণাই লাভ কৰিছে ইংৰাজী ভাষা শিতানত উপন্যাস ক্ৰিমছন স্প্ৰিঙৰ বাবে। ঠিক আছে, তো এই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব। হিন্দীত পাইছে মমতা কালিয়াই কোনখন মেম'ৰিয়েলৰ বাবে, স্মৃতি গ্ৰন্থৰ বাবে, জিতেজী এলাহাবাদৰ বাবে। ইংৰাজীত কোনে পালে? নৱতেজ স্বৰ্ণ। ক্ৰিমছন স্প্ৰিং এখন নভেল হয়। অসমীয়া ভাষাৰ আৰু বড়ো ভাষাৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিলোঁ। তো বিশেষকৈ এই 4টা আপোনালোকে মনত ৰাখিব। নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াতে সুধিছে আয়াতুল্লাহ আলী খামেনি ৱাজ দ্য সুপ্ৰিম লিডাৰ অফ ইৰাণ ফ্ৰম হুইচ ইয়াৰ আনটিল হিজ ডেথ ইন 2026। তো ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে 28 ফেব্ৰুৱাৰী তাৰিখত 2026 28 ফেব্ৰুৱাৰী তাৰিখত ইউনাইটেড ষ্টেটছ আৰু ইজৰাইলে তেওঁলোকে এয়াৰ ষ্ট্ৰাইক কৰিছিলে ইৰাণৰ ওপৰত। আৰু এই এয়াৰ ষ্ট্ৰাইকত সুপ্ৰিম যি লিডাৰ আছিলে, ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনি, চ' তেখেতৰ মৃত্যু হৈছিলে এই এয়াৰ ষ্ট্ৰাইকৰ ফলত। আৰু সেই যুদ্ধ এতিয়াও চলি আছে। তো এতিয়া প্ৰশ্নটো ইয়াত সুধিছে যে আয়াতুল্লাহ আলী খামেনি তেখেত সুপ্ৰিম লিডাৰ আছিলে ইৰাণৰ, তো তেওঁ কিমান চনৰ পৰা তেওঁ লিডাৰ আছিলে, সুপ্ৰিম লিডাৰ, সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব 1989। গতিকে 1989ৰ পৰা তেখেত সুপ্ৰিম লিডাৰ হিচাপে আছিলে ইৰাণৰ। ঠিক আছে, তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব। নেক্সট আমি কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 13। ইয়াতে সুধিছে হু ৱাজ এপইণ্টেড এজ দ্য হেড অফ দ্য ইণ্টাৰিম লিডাৰশ্বিপ কাউন্সিল ইন মাৰ্চ 2026 টু এনচিয়ৰ কণ্টিনিউটি আফটাৰ আয়াতুল্লাহ খামেনি। গতিকে আয়াতুল্লাহ খামেনিৰ পিছত, তেওঁৰ মৃত্যুৰ পিছত ধাৰাবাহিকতা নিশ্চিত কৰিব লাগিব, আৰু তাৰ বাবে নতুন এগৰাকী লিডাৰ নিযুক্তি দিয়া হৈছিলে। অন্তৰ্বৰ্তীকালীন নেতৃত্ব পৰিষদৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিলে। গতিকে কাক নিযুক্তি দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মোস্তাবা খামেনি। আৰু মোস্তাবা খামেনি হৈছে আয়াতুল্লাহ আলী খামেনিৰ পুত্ৰ। তো এই পইণ্টটো মনত ৰাখিব। নতুন সুপ্ৰিম লিডাৰ তাত নিযুক্তি দিয়া হ'ল, কাক নিযুক্তি দিয়া হৈছে এইটো মনত ৰাখিব, মোস্তাবা খামেনি। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াতে সুধিছে হুইচ টিম অন দ্য ৰঞ্জী ট্ৰফি 2025-26। গতিকে 25-26ৰ ৰঞ্জী ট্ৰফি এইবাৰ কোনটো টিমে জয়লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ চি, জম্মু এণ্ড কাশ্মীৰ।
গতিকে এইবাৰ জম্মু এণ্ড কাশ্মীৰে এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে তেওঁলোকে প্ৰথমবাৰৰ বাবে ৰঞ্জিত ট্ৰফি টাইটেল লাভ কৰিছে গতিকে জম্মু এণ্ড কাশ্মীৰৰ এইটো প্ৰথমটো ট্ৰফি হয় ৰঞ্জিত ট্ৰফি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত সুধিছে which team on the ICC Men's T20 World Cup 2026 যে 2026 চনৰ ICC পুৰুষৰ T20 বিশ্বকাপত কোনটো দলে জয়লাভ কৰে গতিকে কোনটো দলে এইবাৰ জয়লাভ কৰিছে আমি সকলোৱে জানো উত্তৰ অপচন নম্বৰ সি হ'ব ইণ্ডিয়া যে ভাৰতবৰ্ষে এইবাৰ বিশ্বকাপ লাভ কৰিলে কাক পৰাজিত কৰিছে নিউজিলেণ্ডক পৰাজিত কৰিছে 96 ৰানছত পৰাজিত কৰিছে ফাইনাল খেলখন কোড আছিল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আছিল নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে হু ৱাজ নেমড প্লেয়াৰ অফ দ্য মেচ ইন দ্য ফাইনেল অফ দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2026 ইয়াতে সুধিছে যে প্লেয়াৰ অফ দ্য মেচ কোন আছিলে ফাইনেল খেলখনৰ প্লেয়াৰ অফ দ্য মেচ কোন আছিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব জসপ্ৰীত বুমৰা আছিলে প্লেয়াৰ অফ দ্য মেচ ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে তেখেতক স্বীকৃতি দিয়া হৈছিল নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে হু অন দ্য প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এৱাৰ্ড ইন দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপ 2026 ইয়াতে সুধিছে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এৱাৰ্ড কোনে লাভ কৰিছে আগৰটো আছিলে প্লেয়াৰ অফ দ্য মেচ ফাইনেল খেলখনৰ আৰু ইয়াতে গোটেই টুৰ্ণামেণ্টটোত কোনে সকলোতকৈ বেছি ভাল খেলিলে বা তেওঁ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ এৱাৰ্ড লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ সি সঞ্জু চেমছন গতিকে সঞ্জু চেমছনে লাভ কৰিছে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট তো আমি যদি চাওঁ মেইন পইণ্টছবিলাক মনত দেখিব জসপ্ৰীত বুমৰা তেখেত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ফাইনেল খেলৰ আৰু সঞ্জু চেমছন তেখেত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট হিচাপে সকলোতকৈ বেছি ৰান কোনে কৰিছে গোটেই টুৰ্ণামেণ্টটোত সেইটো হৈছে পাকিস্তানৰ সাহিবজাদা ফাৰহানে লাভ কৰিছে বা তেওঁ স্ক'ৰ কৰিছে 383 ৰানছ তেওঁ কৰিছিলে তেওঁৰ সকলোতকৈ বেছি ৰান মোষ্ট উইকেটছ বুলি সুধিলে সকলোতকৈ বেছি উইকেট কোনে লাভ কৰিছে তো এয়া দুজনৰ নাম ক'ব লাগিব জইণ্টলি তেওঁলোকে লাভ কৰিছে জসপ্ৰীত বুমৰা আৰু বৰুণ চক্ৰৱৰ্তী দুয়োগৰাকী ইণ্ডিয়ান হয় 14টা উইকেট লাভ কৰিছে দুয়োগৰাকীয়ে ঠিক আছে তো এই পইণ্টছবিলাক মনত ৰাখিব কামিং টু দ্য নেক্সট কুৱেশ্যন নম্বৰ 18 ইয়াত সুধিছে দ্য ICC মেন্স T20 World Cup 2026 is jointly hosted by যে এই যে ICC World Cup অনুষ্ঠিত হ'ল ইয়া জইণ্টলি বা যৌথভাৱে আয়োজন কৰিছে দুখন দেশে গতিকে কোন দুখন দেশে আয়োজন কৰিছিলে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি ইণ্ডিয়া এণ্ড শ্ৰীলংকা গতিকে ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিছিলে কাৰণ শ্ৰীলংকাত যিবিলাক পাকিস্তানৰ খেল আছিলে সেইবিলাক সকলো শ্ৰীলংকাত হৈছে হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিলে ঠিক আছে তো 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে এই খেলসমূহ চলিছে দুটা ভেন্যুতে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াত সুধিছে which team replaced Bangladesh in the ICC Men's T20 World Cup 2026 যে T20 World Cupত বাংলাদেশৰ সলনি কোনটো দলে খেলিছিলে যে বাংলাদেশক ৰিপ্লেস কৰি কোনটো দলক অন্তৰ্ভুক্ত কৰা হৈছিল এই টুৰ্ণামেণ্টত সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি স্কটলেণ্ড তো বাংলাদেশ ক্ৰিকেট বোৰ্ডে যেটো মেইন হোষ্ট কান্ট্ৰি হৈছে ইণ্ডিয়াতে খেলসমূহ হৈছে অকল পাকিস্তানৰ খেলবিলাক শ্ৰীলংকাত হৈছিল গতিকে বাংলাদেশও এটো তেওঁলোকে দাবী কৰিছিল বা আপত্তি কৰিছিল যে তেওঁলোকৰ খেলসমূহ শ্ৰীলংকাত হ'ব লাগে বা তেওঁলোক ইণ্ডিয়াত খেলিব অমান্তি হৈছিল সিকিউৰিটি ৰিজনত আৰু যেটো আইসিসি মানি লোৱা নাছিল আৰু আইসিসি বাংলাদেশক কৈছিল যদি তেওঁলোকে নেখেলে তেনেহলে স্কটলেণ্ডক টুৰ্ণামেণ্টত অন্তৰ্ভুক্ত কৰিব আৰু হেকত হেই হৈছিল তেওঁলোকে যেতিয়া ৰিফিউজ কৰিছিল নেখেলু বুলি কৈছিল ইণ্ডিয়াত আহি তেওঁলোকে নেখেলে গতিকে তাৰ পিছত আইসিসি কি কৰিছিল তেওঁলোকক ৰিপ্লেস কৰি স্কটলেণ্ডক টুৰ্ণামেণ্টত ৰাখিছিল তো এই পইণ্টটো মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 20 ইয়াত সুধিছে who was appointed as the ambassador in the ICC Men's T20 World Cup 2026 যে আইসিসি পুৰুষৰ T20 বিশ্বকাপ 2026ত কাক এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছিল ইয়াতে এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ৰোহিত শৰ্মা গতিকে ৰোহিত শৰ্মাক এপইণ্ট কৰা হৈছিল এম্বেছাডৰ হিচাপে গোটেই টুৰ্ণামেণ্টৰ এম্বেছাডৰ হিচাপত আৰু এটা অফিচিয়েল যেটো থিম সং আছিল হেতু মনত ৰাখিব হেতুৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে কি আছিল থিম সংটো হেতু আছিল ফিল দা থ্ৰিল এটো মনত ৰাখিব ফিল দা থ্ৰিল এটো আছিল অফিচিয়েল থিম সং আছিল নেক্সট
কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য 11th এডিশ্যন অফ দ্য জইণ্ট মিলিটাৰী এক্সাৰচাইজ কণ্ডাক্টেড বিটুইন দ্য ইণ্ডিয়া এণ্ড চেচেলছ ইন মাৰ্চ 2026 যে 2026 চনৰ মাৰ্চ মাহত ভাৰত আৰু চেচেলছৰ মাজত অনুষ্ঠিত হোৱা যৌথ সামৰিক অনুশীলনৰ সংস্কৰণৰ নাম কি গতিকে এটা মিলিটাৰী জইণ্ট মিলিটাৰী এক্সাৰচাইজ হৈছিল ইণ্ডিয়া আৰু চেচেলছৰ মাজত গতিকে ইয়াৰ নাম কি সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ এ এক্সাৰচাইজ লমিটিয়ে তো মনত ৰাখিব কোন দুখন দেশৰ মাজত হয় এক্সাৰচাইজটোৰ নাম কি আছিল আৰু এইবাৰ ক'ত অনুষ্ঠিত হৈছে সেইটো মনত ৰাখিব লাগিব এইবাৰ চেচেলছৰ ডিফেন্স একাডেমীত অনুষ্ঠিত হৈছিল এই অনুশীলন ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াতে উঠিছে হু ৱাজ অনাৰ্ড উইথ দ্য ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড ইন 2026 যে 2026 চনত বছৰটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে কাক সন্মানিত কৰা হৈছে বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে কাক সন্মানিত কৰা হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব শুভমন গিল তেওঁক বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে এৱাৰ্ড লাভ কৰিছে আৰু এইটো এৱাৰ্ড তেওঁ দ্বিতীয়বাৰৰ বাবে লাভ কৰিছে ইয়াৰ আগতো তেওঁ লাভ কৰিছে 2023ত আৰু এইবাৰ 26ত তেওঁ লাভ কৰিছে আৰু 2025ৰ যি তেওঁৰ এই খেল বা তেওঁৰ যিটো পাৰফৰ্মেন্স তাৰ ওপৰত ভিত্তি কৰি এই এৱাৰ্ড দিয়া হৈছে ঠিক আছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 23 লৈকে ইয়াতে কি কৈছে হু অন বেষ্ট ইণ্টাৰনেশ্যনেল ওমেন ক্ৰিকেটাৰ এৱাৰ্ড গতিকে বেষ্ট ইণ্টাৰনেশ্যনেল ওমেন ক্ৰিকেটাৰৰ এৱাৰ্ড কোনে লাভ কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি স্মৃতি মান্ধানা তেওঁ হৈছে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰৰ বঁটা লাভ কৰিছে গতিকে 2025ৰ পাৰফৰ্মেন্সবিলাকৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে আৰু 2025ত তেওঁ বহুত ভাল পাৰফৰ্মেন্স আছিল 1703 ৰান তেওঁ কৰিছিল ইণ্টাৰনেশ্যনেল ৰানছ তেওঁ কৰিব সক্ষম হৈছিল আৰু ওডিআই যদি আমি চাওঁ তেনেহ'লে তেওঁ 1362 ৰান কৰিবলৈ সক্ষম হৈছিল গতিকে তেওঁৰ এই পাৰফৰ্মেন্সৰ বাবে তেওঁক দিয়া হৈছে বেষ্ট ইণ্টাৰনেশ্যনেল ওমেন ক্ৰিকেটাৰ এৱাৰ্ড নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 24 লৈকে ইয়াতে উঠিছে হু ৰিচিভড CK নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড যে কৰ্ণেল CK নাইডু আজীৱন বা জীৱনজোৰা কৃতিত্ব বঁটা কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি ৰাহুল দ্ৰাবিড়ে লাভ কৰিছে এই সন্মান আৰু তেওঁ ফৰ্মাৰ ইণ্ডিয়ান কোচ হয় তেওঁ প্ৰাক্তন মুখ্য প্ৰশিক্ষক আছিল ৰাহুল দ্ৰাবিড় আৰু তেওঁ লাভ কৰিছে কৰ্ণেল CK নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াতে সুধিছে ৱেৰ ৱাজ এছিয়াছ লাৰ্জেষ্ট টিউলিপ গাৰ্ডেন ইনগুৰেটেড যে এছিয়াৰ আটাইতকৈ ডাঙৰ টিউলিপ বাগিচাখন ক'ত উদ্বোধন কৰা হ'ল গতিকে টিউলিপ ফুলৰ বাগিচাৰ কথা সুধিছে গতিকে ক'ত উদ্বোধন কৰা হৈছে আটাইতকৈ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বাগিচা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব শ্ৰীনগৰত ইয়াক উদ্বোধন কৰা হৈছে গতিকে ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেন শ্ৰীনগৰ এই গাৰ্ডেনখন এছিয়াৰ ভিতৰতে লাৰ্জেষ্ট টিউলিপ গাৰ্ডেন হয় ইয়াক ইনগুৰেট কৰা হ'ল 2026 চনৰ 16 মাৰ্চ তাৰিখত জম্মু এণ্ড কাশ্মীৰৰ চিফ মিনিষ্টাৰ ওমৰ আব্দুল্লাই ইয়াক উদ্বোধন কৰিছে তো আমি যদি চাওঁ এইখন বাগিচাখন যিখন 74 একৰছৰ ওপৰত হয় আৰু এই বাগিচাখনৰ পৰাই যেটো ডাল লেকৰ দৃশ্য দেখিবলৈ পোৱা যায় গতিকে ইয়াত যদি আমি চাওঁ 1.8 মিলিয়ন টিউলিপ ইয়াত আছে আৰু বিভিন্ন ভেৰাইটিৰ আছে ইয়াতে 70 পৰা 75 প্ৰজাতিৰ ইয়াতে টিউলিপ পোৱা যায় আৰু কিছুমান এনেকুৱা ভেৰাইটি আছে যিবিলাক বিদেশৰ পৰা আহিছে নেদাৰলেণ্ডছৰ পৰাও ইম্পৰ্ট কৰি অনা হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 26 লৈকে ইয়াতে উঠিছে হুইচ ফিল্ম অন দ্য বেষ্ট পিকচাৰ এৱাৰ্ড এট দ্য 98 একাডেমি এৱাৰ্ড বা অস্কাৰ এৱাৰ্ড গতিকে 98 সংখ্যক যে একাডেমি এৱাৰ্ড বা অস্কাৰ এৱাৰ্ড ইয়াত কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি ওৱান বেটেল আফটাৰ এনাডাৰ এই ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে হু অন দ্য বেষ্ট এক্টৰ ফৰ দ্য ফিল্ম চিনাৰ্ছ এট দ্য 98 একাডেমি এৱাৰ্ড গতিকে ইয়াতে সুধিছে অস্কাৰ যি এৱাৰ্ড বা একাডেমি এৱাৰ্ডত চিনাৰ্ছ নামৰ যিখন ছবি এই ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে কোনে লাভ কৰিছে বেষ্ট এক্টৰ উত্তৰ হ'ব অপচন নম্বৰ বি মাইকেল বি জৰ্ডান তেওঁ লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে কোনখন চিনেমাৰ বাবে চিনাৰ্ছ ছবিখনৰ বাবে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 28
ইয়াতে সুধিছে হু অন বেষ্ট ডাইৰেক্টৰ এট দ্য 98 একাডেমি এৱাৰ্ডছ বা অস্কাৰ এৱাৰ্ডছ যে একাডেমি এৱাৰ্ডছত বা অস্কাৰ এৱাৰ্ডছত কোনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব পল থমাছ এণ্ডাৰছনে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 29 ইয়াত সুধিছে হুইচ ইণ্ডিয়ান চেলিব্ৰিটি ৱাজ এ প্ৰেজেণ্টাৰ এট দ্য 98 একাডেমি এৱাৰ্ডছ ইয়াতে সুধিছে যে 98 একাডেমি এৱাৰ্ডছৰ যিটো ইভেণ্ট হৈছিলে যিটো অনুষ্ঠান সেই অনুষ্ঠানত এগৰাকী ভাৰতীয় চেলিব্ৰিটি তেওঁ প্ৰেজেণ্টাৰ আছিলে উপস্থাপক হিচাপে আছিলে তেওঁ গতিকে কোন আছিলে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি প্ৰিয়ংকা চোপ্ৰা তেখেত এই অনুষ্ঠানৰ উপস্থাপক হিচাপে আছিলে তো এই অনুষ্ঠানটো বাই যিটো চেৰেমনি এইটো কোনে হোষ্ট কৰিছিলে কনন অব্ৰেইনে ইয়াক হোষ্ট কৰিছিলে ইয়াত প্ৰিয়ংকা চোপ্ৰা ৰবাৰ্ট ডাউনি ক্ৰিছ ইভান্স এনেদৰে বিভিন্ন তাৰকা ইয়াত উপস্থাপক হিচাপে অংশগ্ৰহণ কৰিছিলে তাৰ ভিতৰত আমাৰ ভাৰতীয় চেলিব্ৰিটি আছিলে প্ৰিয়ংকা চোপ্ৰা গতিকে 15 মাৰ্চ তাৰিখত এই অস্কাৰ এৱাৰ্ডসমূহ দিয়া হৈছে ডলবি থিয়েটাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত দিয়া হৈছে আৰু ইয়াতে যদি আমি চাওঁ এটা পইণ্ট মনত ৰাখিব আপোনালোকে যিখন ফিল্মৰ কথা আমি পালোঁ চিনাৰ্ছ এই চিনাৰ্ছ ছবিখনে ৰেকৰ্ড ব্ৰেকিং তেওঁলোকে নমিনেশ্যন দিছিলে 16টা মনোনয়ন তেওঁলোকে লাভ কৰিছিলে এই ছবিখনে তো এইটো পইণ্টটো মনত ৰাখিব সুধিব পাৰে যে ৰেকৰ্ড ব্ৰেকিং 16 নমিনেশ্যন কোনখন ফিল্মে লাভ কৰিছিলে তো সেইটো সুধিব পাৰে তো বেষ্ট পিকচাৰ হৈছে বেষ্ট ছবি হৈছে ওৱান বেটেল আফটাৰ এনাডাৰ বেষ্ট এক্ট্ৰেছ হৈছে জেছি বাকলে হেমনেট নামৰ ছবিখনৰ বাবে পাইছে বেষ্ট এক্টৰ খিতাপ লাভ কৰিছে মাইকেল বি জৰ্ডান চিনাৰ্ছ নামৰ ছবিখনৰ বাবে আৰু বেষ্ট ডাইৰেক্টৰ হৈছে পল থমাছ এণ্ডাৰছন কোনখন ছবিৰ বাবে পাইছে ওৱান বেটেল আফটাৰ এনাডাৰৰ বাবে তো পইণ্টছ কেইটা মনত ৰাখিব নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026 2026 চনৰ বিশ্ব সুখ প্ৰতিবেদনত ভাৰতৰ স্থান কিমান ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টত ভাৰতৰ স্থান কিমান সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি 116th 116 সংখ্যক স্থান লাভ কৰিছে ভাৰতবৰ্ষই ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টত গতিকে এই ৰিপৰ্ট কোনে পাব্লিছ কৰে এইটো প্ৰশ্ন আহিব পাৰে অক্সফৰ্ড ৱেলবিং ৰিচাৰ্চ চেণ্টাৰে পাব্লিছ কৰে ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026 আৰু ইয়াৰ লগত পাৰ্টনাৰশ্বিপ আছে তো যি কি নহওক 20 মাৰ্চ তাৰিখত ইণ্টাৰনেশ্যনেল ডে অফ হেপিনেছ পালন কৰা হয় তাৰ লগত সংগতি ৰাখিয়ে এই ইণ্ডেক্স বা এই যিটো ৰিপৰ্ট ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টটো দিয়া হয় আৰু আমি যদি চাওঁ 147 কাণ্ট্ৰিজৰ ভিতৰত ভাৰতৰ যিটো স্থান ভাৰতৰ যিটো ৰেংক হৈছে 116 116 ৰেংকত আছে 147 কাণ্ট্ৰিৰ ভিতৰত আৰু ফিনলেণ্ড হৈছে হেপিয়েষ্ট কাণ্ট্ৰি গোটেই বিশ্বৰ ভিতৰত সকলোতকৈ হেপিয়েষ্ট কাণ্ট্ৰি হৈছে ফিনলেণ্ড এইটো মনত ৰাখিব ইণ্ডিয়াৰ ৰেংক বহুত তলত কিন্তু ফিনলেণ্ড হৈছে নম্বৰ 1 হেপিয়েষ্ট কাণ্ট্ৰি আৰু যোৱা 9টা বছৰত তেওঁলোকে কণ্টিনিউয়াছলি 9 কনজিকিউটিভ ইয়াৰ্ছত তেওঁলোকে কণ্টিনিউয়াছলি তেওঁলোকে পাই আছে হেপিয়েষ্ট কাণ্ট্ৰি হিচাপে স্বীকৃতি লাভ কৰি আছে দ্বিতীয় স্থানত কোন আছে আইচলেণ্ড তৃতীয় স্থানত কোন আছে ডেনমাৰ্ক তো এইকেইটা পইণ্ট মনত ৰাখিব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 31 লৈকে ইয়াতে সুধিছে দ্য থিম অফ ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026 ইজ যে বিশ্ব সুখ প্ৰতিবেদন 2026ৰ বিষয়বস্তু হ'ল যে কি বিষয়বস্তু ইয়াৰে এইবাৰ থিম কি আছিলে উত্তৰ হ'ব অপশ্যন নম্বৰ চি হেপিনেছ এণ্ড ছ'চিয়েল মিডিয়া তো এইটো আছিলে এই বছৰৰ থিম আছিলে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 32 ইয়াত সুধিছে হু হেজ বিন নেমড দ্য ৰিচিপিয়েণ্ট অফ দ্য ষ্টকহোম ৱাটাৰ প্ৰাইজ 2026 যে 2026 চনৰ ষ্টকহোম ৱাটাৰ বঁটা কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন কাক নিৰ্বাচিত কৰা হৈছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি কাৱে মাদানি তেখেতে লাভ কৰিছে ষ্টকহোম ৱাটাৰ প্ৰাইজ তো এই এৱাৰ্ডটো কিহৰ বাবে দিয়া হয় এটা সন্মানীয় এৱাৰ্ড হয় আৰু যিবিলাকে ৱাটাৰ ৰিলেটেড কাম কৰে পানীৰ লগত জড়িত যিবিলাক কামত তেওঁলোক জড়িত হয় তো তাৰ বাবে এই এৱাৰ্ড দিয়া হয় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 33 ইয়াত সুধিছে হু হেজ বিন চিলেক্টেড ফৰ দ্য জ্ঞানপীঠ এৱাৰ্ড 2025 যে 2025 চনৰ জ্ঞানপীঠ বঁটাৰ বাবে কোনে নিৰ্বাচিত হৈছে কাক দিয়া হৈছে জ্ঞানপীঠ এৱাৰ্ড তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব আৰ বৈৰমুথু তো এগৰাকী ৰিনাউণ্ড তামিল পয়েট হয় তামিল কবি গীতিকাৰ লেখক আৰ বৈৰমুথু তেখেতে লাভ কৰিছে 2025 বৰ্ষৰ বা 60th যিটো এডিশ্যন হয় জ্ঞানপীঠ বঁটাৰ
এই সন্মান তেওঁ লাভ কৰিছে ইণ্ডিয়াৰ হাইয়েষ্ট লিটাৰেৰী সন্মান হয় গতিকে তেওঁ কি ভাষাৰ লগত জড়িত বা কি সাহিত্যৰ লগত জড়িত সেইটো প্ৰশ্ন সুধিব পাৰে তামিল লিটাৰেচাৰৰ লগত তেওঁ জড়িত হয় ঠিক আছে এই প্ৰশ্নটো বা এই পইণ্টটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 34 লৈকে ইয়াত সুধিছে which country ranked as the most polluted in the world air quality report 2025 যে 2025 চনৰ বিশ্ব বায়ুৰ গুণাগুণ যেটো প্ৰতিবেদন ইয়াত কোনখন দেশ সৰ্বাধিক প্ৰদূষিত দেশ হিচাপে স্থান লাভ কৰিছে সকলোতকৈ বেছি প্ৰদূষিত দেশ হিচাপে কোনে স্থান লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ সি পাকিস্তান পাকিস্তান হৈছে world most polluted country সকলোতকৈ বা সৰ্বাধিক প্ৰদূষিত দেশ হিচাপে স্বীকৃতি লাভ কৰিছে এই ৰিপৰ্টত তো এতিয়া আহিল আমাৰ ইণ্ডিয়াৰ কথা নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 35 যে ইণ্ডিয়াৰ ৰেংক কিমান World Air Quality Reportত ইণ্ডিয়াৰ কি স্থান দিয়া হৈছে পাকিস্তান প্ৰথম ইণ্ডিয়াৰ স্থান কি তো ইণ্ডিয়াও কম পলিউটেড নহয় ইণ্ডিয়াও কম প্ৰদূষিত দেশ নহয় ৰেংক হৈছে 6th গতিকে ইণ্ডিয়া আছে 6 নম্বৰত পাকিস্তান আছে 1 নম্বৰত তো মনত ৰাখিব এই পইণ্টছ বিলাক ইম্পৰ্টেন্ট হয় পাকিস্তানৰ পিছতে বাংলাদেশ আছে তাজিকিস্তান আছে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 36 লৈকে ইয়াত দিছে দা ট্ৰান্সজেন্ডাৰ ৰাইটস এমেন্ডমেন্ট বিল 2026 seeks to amend which act যে ট্ৰান্সজেন্ডাৰ অধিকাৰ সংশোধনী বিধেয়ক 2026ত কোনখন আইন সংশোধন কৰিব বিচাৰিছে তলৰ কোনখন আইন সংশোধন কৰি এই যিখন বিল ট্ৰান্সজেন্ডাৰ ৰাইটস এমেন্ডমেন্ট বিল 2026ত অনা হৈছে সংশোধনী বিলখন কোনখন আইনক সংশোধন কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ট্ৰান্সজেন্ডাৰ পাৰ্সনছ এক্ট 2019 protection of rights বুলি আছে তো 2019 ৰ এই একখনক কিছু সংশোধন কৰা হৈছে আৰু যি বিল ইয়াত অনা হৈছে ৰাইটস ট্ৰান্সজেন্ডাৰ ৰাইটস এমেন্ডমেন্ট বিল গতিকে এইখন এক্টক কিছু হালহলনি কৰা হৈছে সংশোধন কৰা হৈছে তো আমি যদি চাও ট্ৰান্সজেন্ডাৰ পাৰ্সনছ এমেন্ডমেন্ট বিল 2026 এইখন পাস কৰা হল ভয়েস ভোটৰ জৰিয়তে লোকসভাত কেতিয়া 24 মাৰ্চ তাৰিখত আৰু এই বিলখনে কোনখন এক্টক এমেন্ড কৰিছে কোনখন আইনক সংশোধন কৰিছে হে আইনখন হৈছে মনত ৰাখিব ট্ৰান্সজেন্ডাৰ পাৰ্সনছ এক্ট 2019 আৰু এই এক্টখনৰ জৰিয়তে এটা কি কৰা হ'ব যে ট্ৰান্সজেন্ডাৰ যেটো কমিউনিটি হয় এই কমিউনিটিটোক সুৰক্ষা দিয়া হয় বা তেওঁলোকৰ যি অধিকাৰ এইবিলাকৰ বিষয়ত উল্লেখ কৰা আছে এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 37 লৈকে ইয়াত দিছে দা ট্ৰান্সজেন্ডাৰ পাৰ্সনছ বিল 2026 removes which provision of 2019 act গতিকে আমি অলৰেডি আলোচনা কৰিলো 2019 যিখন এক্ট আছিল সেইখনকে সংশোধনী কৰি এখন বিল যেটো বনোৱা হৈছে ট্ৰান্সজেন্ডাৰ পাৰ্সনছ বিল বুলি গতিকে এই এক্টখনৰ কোনটো প্ৰভিজন ইয়াৰ পৰা আঁতৰাইছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব সেকশন 42 গতিকে ধাৰা 42 এই যেটো প্ৰভিজনটো আঁতৰোৱা হৈছে 2019 ৰ এক্টৰ পৰা তো আমি যদি চাও অলপমান থুলমুলকে বহুত আছে এই বিলখনৰ ওপৰত কিন্তু আমি যদি মেইন পইণ্টছ কেইটা যদি চাও যে এই বিলখনৰ জৰিয়তে তো এই বিলখনত কি কৰা হৈছে কি সংশোধন কৰা হল মেইনলি যে মেডিকেল বোৰ্ডৰ দ্বাৰা আইডেন্টিফাই কৰা হ'ব আইডেন্টিটি দিয়া হ'ব ভেৰিফিকেশন হ'ব ট্ৰান্সজেন্ডাৰৰ এতিয়া ধৰক সেলফ ডিক্লাৰেশন আছিল আগতে নিজে ডিক্লেয়াৰ কৰে তেওঁ ট্ৰান্সজেন্ডাৰ বুলি বা তেনেকুৱা আছিল কিন্তু এতিয়া তেনেকুৱা নহব এতিয়া মেডিকেল বোৰ্ডৰ দ্বাৰা তেওঁলোক আইডেন্টিফাই কৰা হ'ব তেওঁলোক ট্ৰান্সজেন্ডাৰ হয় নে নহয় বা কেনে ধৰণৰ হয় ট্ৰান্সজেন্ডাৰ সেই বিষয়ে মেডিকেল বোৰ্ডে ইয়াতে কি কৰিব তেওঁলোক ভেৰিফিকেশন কৰি এখন সাৰ্টিফিকেট দিব গতিকে এতিয়া এখন সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা বিভিন্ন সময়ত আমি ফেক ট্ৰান্সজেন্ডাৰ আমি দেখা পাওঁ তো হেতু যাতে নাইকিয়া কৰিব পাৰি তাৰ কাৰণে আৰু ফেক বিলাকৰ বাবে ইয়াত প্ৰভিজন আছে বা তেওঁলোকৰ পানিশমেন্টৰ কথা ইয়াত উল্লেখ কৰিছে এই বিলখনত বা এওঁলোকে এই সাৰ্টিফিকেটখন পোৱাৰ পিছত যেতিয়া মেডিকেল ভেৰিফিকেশন হ'ব তাৰ পিছত তেওঁলোকৰ যেটো ফাৰ্স্ট যেটো নেম সেই ফাৰ্স্ট নেমটো তেওঁলোকে হালহলনিও কৰিব পাৰে তেওঁলোকৰ যিবিলাক ডকুমেন্টছ আছে সেই ডকুমেন্টছৰ পৰা তেওঁলোকে যদি বিচাৰে যেটো ফাৰ্স্ট যেটো নেম হয় ফাৰ্স্ট নেমটো যদি হলাব বিচাৰে তেনে তেওঁলোকে হলাবও পাৰিব গতিকে এনে ধৰণৰ বিভিন্ন তাত সংশোধন কৰা হৈছে গতিকে মেইনলি মনত ৰাখিব ট্ৰান্সজেন্ডাৰ আইডেন্টিটি যেটো মেডিকেল বোৰ্ডৰ দ্বাৰা দিয়া হ'ব আৰু কোনখন এক্টক সংশোধন কৰা হৈছে হেতু মনত ৰাখিব প্ৰভিজন বা সেকশনটো কি আছিল 42 আছিল ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 38 লৈকে
ইয়াত সুধিছে হু এমং দ্য ফলোয়িং ৱাজ স্বৰ্ণ ইন এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ নেপাল ইন মাৰ্চ 2026 যে 2026 মাৰ্চ মাহত নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত ল'লে তো ৰিসেন্টলি নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিলে গতিকে কোনে শপত গ্ৰহণ কৰিলে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি বলেন্দ্ৰ শাহ হৈছে নতুন প্ৰাইম মিনিষ্টাৰ নেপালৰ বলেন্দ্ৰ শাহক পপুলাৰলি জনপ্ৰিয়ভাৱে তেওঁক বলেন বুলি জনা যায় বলেন নামেৰে তেওঁ পৰিচিত আৰু 27 মাৰ্চ তাৰিখত তেখেতে শপত গ্ৰহণ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু তেওঁ নেপালৰ ইয়ংগেষ্ট প্ৰাইম মিনিষ্টাৰ হয় সকলোতকৈ ইয়ং প্ৰাইম মিনিষ্টাৰ হয় তেওঁ এগৰাকী ৰেপাৰ আছিলে আৰু তাৰ পৰা তেওঁ পলিটিচিয়ানলৈকে আহিলে তেওঁৰ যিটো দল আছিলে ৰাজনৈতিক পাৰ্টি এইটো নাম হৈছে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি যেটো তেওঁলোকে টোটেল 275 আসনৰ ভিতৰতে 182 আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে চৰকাৰ গঠন কৰিছে গতিকে আমি নেপালৰ কথা জানো যে জেনজি যিটো প্ৰতিবাদ হৈছিলে তাৰ পিছতে বলেন্দ্ৰ শাহ যথেষ্ট জনপ্ৰিয় আছিলে এই সময়ত আৰু তেওঁক ৰাইজে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে এক প্ৰকাৰে ক'ব পাৰি যে তেওঁ জেনজি সাপোৰ্টেড এগৰাকী ক্যান্ডিডেট আছিলে ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াতে সুধিছে ইণ্ডিয়াছ ফাৰ্ষ্ট এলপিজি এটিএম হেজ বিন ইন্ট্ৰোডিউসড বাই ভাৰত পেট্ৰলিয়াম ইন যে ভাৰতৰ প্ৰথমটো এলপিজি এটিএম ইন্ট্ৰোডিউস কৰা হৈছে ভাৰতবৰ্ষৰ প্ৰথম এলপিজি এটিএম কাৰ দ্বাৰা ভাৰত পেট্ৰলিয়ামে কৰিছে কোড কৰা হৈছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি গুৰগাঁও গতিকে গুৰগাঁৱত ইন্ট্ৰোডিউস কৰা হৈছে ইণ্ডিয়াৰ প্ৰথম এলপিজি এটিএম যেটো অটোমেটেড ভেন্ডিং মেচিন হয় যেনেদৰে আমাৰ এটিএম মেচিনত পইচা অটোমেটিক্যালি ওলায় তো ঠিক তেনে ধৰণৰ হয় যেটো 24/7 ই খোলা থাকিব ওপেন থাকিব এমটিজি সিলিন্ডাৰ থাকে খালি সিলিন্ডাৰ লৈ গলে তাত এক্সচেঞ্জ কৰিব পাৰিব 2 মিনিটৰ ভিতৰতে তেওঁলোকে লাভ কৰিব গতিকে তেনে ধৰণৰ এটা সিস্টেম কৰা হৈছে ফাৰ্ষ্ট ইণ্ডিয়াৰ প্ৰথমটো এলপিজি এটিএম হয় কোড গুৰগাঁও এটা হৈছে আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 40 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি হুইচ কান্ট্ৰি has introduced a ban on social media access for users under 16 গতিকে হেউটিয়াকৈ কোনখন দেশৰ 16 বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ বাবে সোশ্যাল মিডিয়া ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যি 16 বছৰৰ তলৰ হয় তেওঁলোকক সোশ্যাল মিডিয়া ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে কোনখন দেশে উত্তৰ হ'ব অপচন নম্বৰ সি ইণ্ডোনেছিয়া গতিকে ইণ্ডোনেছিয়া সোশ্যাল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে যিসকল আন্ডাৰ 16 হয় যাতে সিহঁতৰ মেন্টাল হেলথটো ঠিকে থাকে অনলাইন সেফটি থাকে তাৰ কাৰণে এই ব্যৱস্থা কৰিছে চৰকাৰে ইণ্ডোনেছিয়াৰ গভৰ্ণমেণ্টে তো আজিৰ এই ভিডিঅ'টিত আমি এইখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিলো মাৰ্চ মাহৰ যিবিলাক আগন্তুক এক্সামৰ বাবে যথেষ্ট প্ৰয়োজনীয় প্ৰশ্ন হ'ব তো যদি আপোনালোকে ডিটেইলছ পঢ়িব বিচাৰে বা যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আছে মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ